গুৱাহাটী মহানগৰীৰ বানপানীৰ সমস্যা সমাধানৰ নামত যধে মধে চলা বিবেকহীন উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰি ততালিকে উচ্ছেদ বন্ধ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমে। আজি ৰাতিপুৱা দীঘলীপুখুৰী পাৰত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিবাদকাৰীয়ে নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰা অপদাৰ্থ মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়ে। ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে স্মাৰকপত্ৰত দিয়া দাবীসমূহ হ'ল বিবেকহীন উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ দিয়া, উচ্ছেদত মৃত্যু হোৱা চন্দ্ৰা দেৱীৰ মৃত্যুৰ বিচাৰ, বিজ্ঞানসন্মত আঁচনিৰ দ্বাৰা বানপানীৰ সমস্যা সমাধান কৰা আৰু থলুৱা মাটিৰ পট্টা দিয়া, বিপদসংকুল অৱস্থাত থকা পৰিয়ালক স্থানান্তৰিত কৰাকে ধৰি মুঠ 10 দফীয়া দাবী লৈ আজি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় অসমৰ ৰাজ্যপাল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰে। ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই সাংবাদিকৰ আগত কয়, ভূমি অধিকাৰ সংগ্ৰাম সমিতি এটাই সংগঠন, যিটো সংগঠনে স্পষ্টবাদী, কোনো ধৰণৰ আমাৰ লোকঢাক নাই। আমি সাধাৰণ গৰীব মানুহৰ স্বাৰ্থত আমি দাবী উত্থাপন কৰি আহিছোঁ যে গুৱাহাটীৰ সকলো মানুহক মাটিৰ পট্টা দিব লাগে। জলাশয় আৰু নদীৰ বুকত যিবিলাক অবৈধভাৱে বাস কৰি আছে সেই মানুহখিনিক কৰাত আমি কৈছিলোঁ চৰকাৰক যে এইখিনি মানুহক অল্টাৰনেট ব্যৱস্থা কৰক, ব্যৱস্থা কৰি জলাশয় মুক্ত কৰক, নদীৰ বুকুবিলাক মুক্ত কৰক। কিন্তু চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে সকলো মানুহকে মাটিৰ পট্টা দিম, 85,000 মানুহ মাটিৰ পট্টা দিম। জলাশয়, বনভূমি আৰু নদীৰ বুকত যিবিলাক মানুহ আছে সেইবিলাক মানুহ অল্টাৰনেটিভ আমি ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু চৰকাৰে আমি দেখা পালোঁ যে চৰকাৰ কথাবিলাকৰ কোনো মূল্য নাই। নিৰ্দয়ভাৱে মাত্ৰ গৰীব মানুহৰবিলাকৰ ঘৰবিলাক ভাঙি দিছে, ধনী মানুহৰ ঘৰ ভাঙা নাই, পুঁজিপতি মাৰ ঘৰ নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নদীৰ বুকত চৰকাৰে কেনেকৈ মাটি পট্টা দিলে। বাঘিনী নদীটোত মেটি পট্টা দিছে, ব্ৰহ্মপুত্ৰ নদীত মেটি পট্টা দিছে, ভৰলু নদীত মেটি পট্টা দিছে। তেওঁলোকৰ ওপৰত চৰকাৰে কিয় ছাছপেনশ্যন কৰা নাই? এই অফিচটোৰ পৰা যে মাটি পট্টা যি লৈছে, এই পুঁজিপতিসকলে জালিয়াতি কৰি মেটি পট্টা লৈছে, তেখেতক শাস্তি দৃষ্টান্ত দেখুওৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰপিছত গৰীব মানুহবিলাক উচ্ছেদ কৰক। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।